হেৰাই যোৱা চৰিত্ৰবোৰ কেৱল হেৰায়ে যাব নেকি? নে বাদ কৰিবাই বিচাৰি যাম এই চৰিত্ৰবোৰক? সৰ্বযুগ ধৰি অৱহেলা কৰি থাকিম আমি, আৰু সিহঁত হৈ থাকিব কেৱল প্ৰান্তীয় চৰিত্ৰ। মিনি, ভাদৈ, ৰেহেনা বা খুৰীটি পাহৰি নাযাব। সাগৰ লোনৰ দৰে, সাগৰৰ সৰু দ্বীপৰ দৰে, নদীৰ পলসৰ দৰে সিহঁতো আশাৰে ভৰা। এই চৰিত্ৰবোৰো আমাৰ বাবে একো একোটি মৌসৰা। ক শব্দৰ ছন্দ জীৱনৰ আদি পাত কিতাপতে, শুকুলা কাষত নীলাকৈ তৰাৰে কাহিনীৰ পাতনি কিতাপতে, বৰ্ণবোৰ বুটলি হৃদয়েৰে নিজৰাৰে কাপেৰে লিপি, আজিৰ পৃষ্ঠা লুটিয়াই জুকিয়াই, আজিৰ পৃষ্ঠা মিলি, আজিৰ পৃষ্ঠা লুটিয়াই জুকিয়াই, আজিৰ পৃষ্ঠা মিলি। শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ FMত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে। আজিৰ পৃষ্ঠাৰ আজি এখন গল্প সংকলন লৈছো, বন্তি সেনচোৱা বাইদেউৰ মৌসৰা। ভঁৰালৰ সৰি পৰা ধানবোৰকে কওঁ মৌসৰা। ঠিক সেইদৰে আজিৰ জনজীৱনৰ পটভূমিত, আজিৰ সমাজ ব্যৱস্থাৰ পটভূমিত সৰি পৰা কিছুমান চৰিত্ৰক গোটাই লৈও যেন মৌসৰাৰ সৃষ্টি হৈছে। এখন গল্প সংকলন। বন্তি সেনচোৱাৰ এই গল্প সংকলনখনক লৈ, বন্তি সেনচোৱাৰ গল্পক লৈ বহুজনে ইতিমধ্যে বিভিন্ন চৰ্চা কৰিছে, আৰু আমি আজিৰ পৃষ্ঠাত এই মৌসৰাৰ গল্পকেইটাৰ সৈতে আপোনাক চিনাকি কৰাই দিম। মৌসৰা সম্পৰ্কে কিছু কথা পাতিম, লগতে বন্তি সেনচোৱাৰ গল্প সম্পৰ্কে কিছু কথা পাতিম। মৌসৰা এই গল্প সংকলনখনিত 10টা গল্প সন্নিৱিষ্ট কৰা হৈছে। গল্পকেইটিৰ শিৰোনাম হৈছে ক্ৰমে মৌসৰা, সীমা মুৰিয়লিত সুখ, গল্পগুচ্ছত এজনী মিনি, ৰ'দৰ বাবে বাট চোৱা, উত্তৰ মন্দ্ৰা, লৌকিক, কায়ান্তৰ, মাছ চোতালৰ চাকি, নামবাচক বিশেষ্য আৰু চাদুকাঠি। প্ৰথম প্ৰকাশ ডিচেম্বৰ 2011, প্ৰকাশ কৰি উলিয়াইছে ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনছে। প্ৰচ্ছদ অংকন কৰিছে মৃদুল নাথে। তেনেহ'লে জোৰ বন্ধু, আহক আজি কথা পাতো আমি বন্তি সেনচোৱাৰ গল্প সংকলন মৌসৰা সম্পৰ্কে। শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ FMত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে। আৰু আজি আমি কথা পাতি আছো মৌসৰা সম্পৰ্কে, বন্তি সেনচোৱাৰ গল্প সংকলন। এই মৌসৰা সম্পৰ্কে গ্ৰন্থ সমালোচক মনোজ শৰ্মাই কি ক'ব বিচাৰিছে শুনোচোন আহক। ছাৰ, প্ৰথমতে অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। সঁচাকৈ ভাল লাগিছে আকৌ এবাৰ আপোনাক এনেদৰে লগ পাইছো। আমি আজিৰ পৃষ্ঠাত বন্তি সেনচোৱা বাইদেউ মৌসৰা গল্প সংকলনখন লৈছো। আপুনি যিহেতু কিতাপখন পঢ়িছে, এই কিতাপখন সম্পৰ্কে, গল্পকেইটিৰ সম্পৰ্কে আপোনাৰ দৃষ্টিভংগী। ক'ব লাগিব যে বন্তি সেনচোৱা বৰ্তমান অসমীয়া সাহিত্যৰ এগৰাকী খুব গুৰুত্বপূৰ্ণ এই কাৰণে যে সাহিত্যৰ যিটো বৌদ্ধিক দিশ, সেই বৌদ্ধিক দিশটো সম্পৰ্কত তেওঁ যথেষ্ট সচেতন, আৰু সাহিত্যত গোটেই দেশত বা বিশ্বজনীন পৰিস্থিতিত যি ধৰণৰ পৰীক্ষা নিৰীক্ষা হয়, সেইবিলাক সম্পৰ্কে তেওঁ যথেষ্ট সচেতন যেন লাগে। সেইটো কাৰণে তেওঁ অসমীয়া গল্প বা অসমীয়া সাহিত্য বৰ্তমান এগৰাকী খুব ইম্পৰ্টেণ্ট লেখক বুলি মই ভাবো। আৰু তেওঁৰ এই গল্পবোৰত বা মৌসৰাৰ গল্পবোৰত দেখা গৈছে এটা কথা স্পষ্ট যে বৰ্তমান অসমীয়া গল্পত নতুন এক্সপেৰিমেণ্ট চলিছে। এই এক্সপেৰিমেণ্টৰ ক্ষেত্ৰত এটা কথা দেখা গৈছে যে টুকুৰা টুকুৰা বা খণ্ড খণ্ড কিছুমান এক্সপেৰিয়েঞ্চক লৈ পেলাই গল্পবোৰ লিখা হয় বা নিৰ্মাণ কৰা হয়। বন্তি সেনচোৱাৰ গল্পত সেই ধৰণৰ এক্সপেৰিয়েঞ্চ নিশ্চয় আছে, টুকুৰা বা খণ্ডিত এক্সপেৰিয়েঞ্চৰ গল্প নিশ্চয় আছে। সেইটো কৰিব যাওঁতে তেওঁ গোটেই সমাজখনত এটা সামগ্ৰিক আৰু সামূহিক দৃষ্টিভংগীৰে চোৱাটো কিন্তু বাদ দিয়া নাই।
এইটো বাদ দিয়া নাই গতিকে এইটো কাৰণে তেওঁ বৰ্তমান অসমীয়া সাহিত্যৰ কি ইম্পৰ্টেণ্ট লেখক আপোনাক পুৰা জানিবলৈ বিচাৰিলোঁ এই মৌসৰা গল্প সংকলনত যিকেইটা গল্প আছে তাৰ ভিতৰত আপোনাৰ প্ৰিয় গল্প বুলি যদি মই সুধো তেনেহ'লে কোনটো গল্পৰ কথা কওঁ এটা গল্প আছে সীমা মুৰিয়ালী থোক বুলি এটা গল্প আছে হয় সেইটো পঢ়ি মোৰ খুব ভাল লাগিছিলে আৰু গল্পগুচ্ছত এজনী মিনি এই গল্প এটা খুব ভাল লাগিছিলে এই মুহূৰ্তত মোৰ এই দুটা গল্পৰ কথাই মনত পৰিছে এই দুইটা গল্পৰ ক্ষেত্ৰত আপোনালোকে দেখিব যে আমাৰ কি ধৰণৰ গল্প লিখা হৈ আছে বৰ্তমান অসমীয়া সাহিত্যত এই গল্পবিলাকতকে এই গল্পবোৰত সীমা মুৰিয়ালীত হওক বা মিনি এই গল্পবোৰত এটা বেলেগ ধৰণৰ ভাষাও আছে এটা বেলেগ ধৰণৰ এইটো আমাৰ এই পৰম্পৰাগত বা প্ৰতিষ্ঠিত অন্য বহু গল্পকাৰৰ লগত এই ভাষাটো নিমিলে এটা বেলেগ ধৰণৰ ভাষা আছে আৰু ট্ৰিটমেণ্টটো যথেষ্ট নতুনত্ব আছে এই গল্পবিলাকত আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো যে তেখেতৰ খুব প্ৰতিকৰ ব্যৱহাৰ দেখা যায় এই ক্ষেত্ৰত আপোনাৰ মতামত কি বাৰু এইটো হয় মানে কি যেতিয়া সাহিত্যক যেতিয়া এটা উচ্চ স্তৰৰ কালচাৰ হিচাপে ধৰি লোৱা হয় তেতিয়া প্ৰতিকৰ ব্যৱহাৰটো আহে বা প্ৰশ্নটো আহে বন্তি হেনছোৱাৰ কাৰণে সাহিত্যটো যিহেতু এটা প্ৰত্যক্ষ অৱলোকনৰ বিষয় নহয় সেইটো কাৰণে প্ৰতীকী চিন্তাটো তেওঁৰ সাহিত্যত আহিছে তাৰমানে আচলতে এইটো ঠিক প্ৰতীকী হয় কিন্তু এইটো মানে চাইন্স হ'ব পাৰে যিটো মানে সূচক প্ৰক্ৰিয়া বুলি কয় থিয়ৰিটিকেল লেংগুৱেজত এইটো মানে প্ৰতীকী যদিও সূচক প্ৰক্ৰিয়া তাৰমানে আচলতে চাইন্স চিষ্টেমৰ মানে চাইন্স চিষ্টেমৰ মাজেৰে ভাষাটো নিৰ্মাণ হৈছে তাৰমানে সেইকাৰণে গল্পবোৰ সেই প্ৰতীকবোৰ দেখা যেন লাগে একচুৱেলি খুব ভাল আৰু খুব ধুনীয়াকৈ আপুনি বিশ্লেষণ কৰিছে আৰু যিটো এজন বিশ্লেষকৰ যিটো ব্যাকৰণ সেয়া ব্যৱহাৰ কৰি আপুনি বন্তি খেঞ্চুৱাৰ গল্প সংকলন সম্পৰ্কে আমাক জনাইছে বহুত বহুত ধন্যবাদ ছাৰ বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে আমাৰ পাঠক সমাজে নিশ্চয় কিতাপখন আদৰি ল'ব বহুত বহুত ধন্যবাদ ছাৰ থেংক ইউ আজিৰ পৃষ্ঠা মেলি 92.7 বিগ এফএমত সুজিতা আৰু শুভংকৰ আছো আপোনাৰ সৈতে এয়া হৈছে আজিৰ পৃষ্ঠা আৰু আজি আমি কথা পাতি আছো বন্তি খেঞ্চুৱাৰ গল্প সংকলন মৌসৰা সম্পৰ্কে আজি এখিলা পৃষ্ঠা নহয় আজি সম্পূৰ্ণ গল্পটিয়ে শুনক সহায় কৰিছে কৌশিক শইকীয়াই খেতি সামৰাৰ পিছত পথাৰত নৰা লেৰেলি গ'ল গুটি ধান চপোৱাৰ শেষত বাৰীৰ চুকত খেৰৰ পুঁজিয়ে আকাশ চুই চাওঁ যেন কৰিলে ঘৰে ঘৰে ভঁৰালবোৰৰ পেট চিকুণ হৈ পৰিল কাৰোবাৰ চোতালত মাটিমাহৰ মৰণা কাৰোবাৰ ঘৰত আকৌ কোমল ধানৰ ৰদুৱা আন এঘৰত আকৌ দহিয়া জহাৰ মৰণাই সৰগীয় গোন্ধ খিচি থকা হ'ল মাহৰ মাৰ দেখি তিলে আপুনি ফাট মেলিলে নিপুতল মাহ তিল চোতালৰ পৰা আহি জুহাল পালেহি ঘৰে ঘৰে ঢেঁকীবোৰে গিৰগিৰাই থকা হ'ল সন্ধিয়াখন মাহ গোটা কৰাই আৰু তিল ভজাৰ গোন্ধে জিভালৈ পানী আনে নতুন বৰা চাউলৰ পিঠাগুৰি মেলাত ভজা তিল আৰু পগুৱা গুৰে সন্ধি পাতে খোলা চপৰীয়া হৈ ভোজন ৰসিকৰ জিভাক তৃপ্তি দিয়াৰ ভোগালী সময় সেয়া এনেকুৱা উভৈ নদী বতৰতে মাউৰা বাই ভনীহালে নিজৰ মাজতে কথা কৈছিল অতবোৰ প্ৰাচুৰ্যৰ মাজত গাঁৱৰ এচুকত বাগৰি জুগৰি ডাঙৰ হোৱা ল'ৰা ছোৱালীহালৰ কাষলৈ কোনেও এবাৰো আয়ৈ দেহি এটাৰে আগবাঢ়ি নাহিল ইহঁতহাল এনেকৈ ৰৈ যাবনে কাৰো চকুত নপৰাকৈ থাকি যাব নেকি এই তীখৰ ল'ৰাটো আৰু তাৰ চুটিবাইজনী জ্যোতি বুদ্ধিৰ অনুভৱ আৰু অনুশীলনত দুইটাৰে খোৱা জীয়াৰ লক্ষণ আছে বঞ্চনা কপালৰ লিখন বুলি থকা ভকত নহয় তীখৰ সি সংক্ষেপত কথা কয় চুটিমুটি বাই পিঠা খাবৰ মন যায় এজাৰ পৰি নিজাৰ হ'ল দৰদী লেখকৰ দৃষ্টিত তীখৰ পাণ খাই ৰ'ল গাত জোঠা এৰিয়া কাপোৰখন লৈ তীখৰ ওলাই যোৱা আজি 100 বছৰ হ'ল জোঠা এৰি কাপোৰত এঠা লাগি অহা বৰা ধান শালৰ এটেকেলি তেল আৰু পেৰাৰ গুড় গোটাই আনিবলৈ যোৱা ভায়েকটোলৈ বাট চাই জুপুৰিটোৰ জুহালৰ কাষত চুটিবাই বহি ৰয় বনৰ বন ৰজায়ো তীখৰৰ প্ৰখৰ বুদ্ধিৰ জুইত জাহ যায় 100 বছৰৰ সুদীৰ্ঘ পৰিক্ৰমাৰে অজৰ অমৰ হোৱা তীখৰৰ সৈতে এদিন আকৌ লেখকৰ ভেটাভেটি হ'ল অদৃশ্য সৃষ্টিকৰ্তাক তীখৰে চিনি পোৱাৰ কথাই নাই ইফালে তেওঁৰ চৰিত্ৰক লেখকে চিনি নোপোৱাৰ প্ৰশ্নই নাই হয় এয়া তীখৰে গাত ছাতি মাৰি জোঠা এৰিয়া লোৱা তীখৰে এতিয়া একান্ধত ছাতি মাৰি আনিছে এটা মিহি প্লাষ্টিকৰ মোনা খেতি সামৰা পথাৰ জুৰি এতিয়া বহল ৰাস্তা হ'ল আকাশ থিয়াই অগণন অট্টালিকা হ'ল হাবি গুচি চহৰ হ'ল দিনৰ প্ৰখৰ ৰ'দতো সমৃদ্ধিৰ জয়গান ৰাতিৰ কৃত্ৰিম বিজুলীৰ পানতো সমানুপাতিক প্ৰাচুৰ্যৰ মেলা ভোগ
ভোগবিলাসৰ দুকুল টকা বানে বাটৰ দাঁতিৰ ডাষ্টবিনত ৰাতিৰ উৎসৱৰ পাহাৰ সমান স্বাক্ষৰ ৰাখে কেতিয়াবা মৃত কেতিয়াবা জীৱন্ত বিবিধ খাদ্য সম্ভাৰে জিভাৰ নিদ্ৰা হৰণ কৰে 12টা মাহত 13টা পাৰ্বণ হেজাৰটা ভোজ ভাতৰ কাৰক আৰু কাৰণ মজুত থাকে উভয় নদী আয়োজনৰ প্ৰকোপত নিমন্ত্ৰিতসকলৰ গোন্ধতে পেট ভৰে ফলত পথদাঁতিৰ ডাষ্টবিনৰ পেট উফন্দি উঠে এইহান উপৰ্যুপৰি ভোগবিলাসৰ সাম্ৰাজ্যত গগনচুম্বী অট্টালিকাবোৰৰ ৰ'দ নেদেখা ফাঁকবোৰেদি প্লাষ্টিকৰ জুপুৰিবোৰৰ পৰা 100 বছৰৰ শেষত তীখৰ ওলাই আহে বাওঁহাতেৰে উজাই ধৰা তাৰ হাফ পেণ্ট মলিয়ন পিঠিত ছাটি মাৰি লোৱা প্লাষ্টিকৰ মোনা ৰঙচুৱা চুলি ৰ'দে পুৰা মুখখনত টকৈ জিলিকি থকা টজ বজিয়া এহাল চকু আৰু তাৰ বায়েকজনী কোনোবা চৌখিন আৰু সমৃদ্ধ দেহৰ মালিকনীয়ে বেথা লাগি দান কৰা এযোৰ চুৰিদাৰ কামিজ তাইৰ পুষ্টিহীন শৰীৰটোত ওলোমাই তাই ভায়েকটোৰ লগে লগে দুখো জাগুৱাই আহে তাইৰ চকুৰ অতলত মৰু মৰুকৈ থকা সপোন একোটাই তীখৰ ভায়েকৰ আবদাৰত মাজে মাজে প্ৰাণ পায় আজিৰ তীখৰেও সংক্ষিপ্ত ভাষ্য ৰাখে মৰ্জিনা বাই মোৰো দেখোন ডগৰীত দাবত খাবৰ মন যায় জানিম তীখৰৰ ভাষ্যৰ বিষয়ে শুনি থাকক 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা শুনি আছে 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে আমি পাঠ কৰি আছিলো আজিৰ গল্প যাদুকাঠি কথা পাতি আছো বন্তি খেনচোৱা বাইদেউৰ গল্প সংকলন মৌ খৰাৰ বিষয়ে আজিৰ তীখৰেও সংক্ষিপ্ত ভাষ্য ৰাখে মৰ্জিনা বাই মোৰো দেখোন ডগৰীত দাবত খাবৰ মন যায় তাৰ দাৱত খাবৰ মন যায় ভিতৰৰ টেমাকেইটা জোকাৰি চাগৈ যা পোকে ধৰা চাউলকেইটাৰে কৰ দাৱত নামা ৰান্ধো যা ওলাই যা সোঁফালে দুখোজমান গলেই সৌটো বিবাহ বাহৰৰ কাষৰ খোৱা পেলোৱা ঠাই বাওঁ পিনে 4 খোজ গলেই সৌৱা 5 মহলীয়া হোটেলৰ চুৱনি তাতে উৰে ৰাতি গান বাজনা খানা পিনাৰ মেলা লাগিয়ে থাকে এৰেহা পেলোৱা ঠাইত কতবোৰ চুই মাত্ৰ এৰি থৈ যোৱা পেলাই দিবলৈ একাষৰীয়া কৰি থোৱা খোৱা বস্তুৰ পেকেট পাবি খৰধৰ কৰি যাবি ভতুৱা কেইটায়ো তালৈকে লোভ কৰি থাকে হলেও সিহঁতক লৈ বাৰু সিমান পয়মাল নাই সৰু ল'ৰা ছোৱালীয়ে কাম কৰি খাব নোৱাৰিব বুলি কোৱা আইনখনৰ নিচিনাকৈ ডাষ্টবিন খুচৰিবলৈ নিদিয়া কঠোৰ আইন বা ফয়ছলা কিবা আহিলেহে লাগিব লেঠা যা ওলাই যা তোৰ জহতে গোন্ধে লোভ লগোৱা পেকেটৰ খোৱা খাবলৈ পাওঁৱেই বা বায়েকৰ ভেকাহী ৰূপে উদ্গনি পাই তীখৰ ৰূপী হাৰুণ প্লাষ্টিকৰ ছাতি মাৰি ওলাই যায় লক্ষ্য অভিমুখে ফুৱাই ওলাই যোৱা হাৰুণৰ প্লাষ্টিকৰ মোনা বতাহে কোবাই যায় ঠেক গলিত আজিৰ লেখকে হাৰুণক বাট এৰি দি একাষৰীয়া হৈ থিয় দিয়ে সি যাওক বুঢ়ী আই সাধুৰ পাতৰ চুটিমুটি বাইক নিৰলে চাবলৈ ভাষ্যকাৰক এইকণ আছুতীয়া সময়ৰ বৰ দৰকাৰ গণ্ডাই শিশু দিৱস দেধাৰে হিতৈষী আঁচনি বহুত নাৰী নিৰ্যাতন বিৰোধী আন্দোলন শিশু শ্ৰমিক সুৰক্ষাৰ আইনৰ তাৰিখ পাৰ হৈ মৰ্জিনাই প্লাষ্টিকৰ পৰ্দা সদৃশ আৱৰণখন আঁতৰাই অভ্যাগতক ভিতৰলৈ স্বাগতম জনায় প্লাষ্টিকৰ ভিতৰ পাৰে এয়া এক অন্য পৃথিৱী চিলনীৰ জীয়েকৰ নিচিনাকৈ ঠাউকতে ৰন্ধা সামৰিব পাৰে তাই মৰ্জিনাই নিজান সময়খিনি প্ৰাণৱন্ত কৰিবলৈ কথা আৰম্ভ কৰিব খোজে ঘৰটোৰ একমাত্ৰ বিচনাখনত কোনোবাই যেন বাঘৰ সলাই লেখক চমকি উঠে এনেকুৱা হোৱাৰ যে কথা নাছিল তীখৰ আৰু চুটিবাই ঘাট মাওৰা জুপুৰিটোত আৰু কোনো থকাৰ কথা নহয় ইহঁতালো সেই মাওৰাই উশাহ লৈ থকাকে যি থকা নুবুলে মোৰ বোপাই মোকনো ক'ত যি থকা দেখিছ লেখকে দেখিলে বিছনাখনত সেয়া মৰ্জিনা আৰু হাৰুণৰ মাকজনী মানুহজনী বিছনাত উঠি বহিল বহুদিনীয়া চিনাকি চাৱনীৰে লেখকৰ চকুলৈ চালে নাল ভগা কাঠৰ চকী এখনলৈ আঙুলিয়াই বহিবলৈ ক'লে বকি মৰ্জিনাই চকীখন হাতেৰে এবাৰ মচি দি সৰ্বজান্তা লেখকক বহিবলৈ সুচল কৰি দিলে আমাৰ আম্মাই যাতা কথা কয় বেছি কথা কোৱাৰ দৰকাৰ নাই মই তোলে ভাত সিজাও মৰ্জিনাক চিলনীৰ জীয়েক নে চম্পাৱতী কৰি কুশল পৰিৱৰ্তন কৰিব পৰা যায় লেখকৰ সাময়িক মনোবিচ্যুতি বিচনাৰ মানুহজনীয়ে কাঢ়ি নিয়ে এইজনী মোৰ বেটি তাই 5 বছৰীয়া হওঁতে হাৰুণ মোৰ গালৈ আহে তাই 6 বছৰীয়া জনীৰে পৰা লোকৰ ঘৰে ঘৰে দিনটো সৰা মোচা কৰি চৰু ধৰি আহিছে ইহঁতৰ আব্বাক
মানুহজনীয়ে সৰ্বজান্তা লেখকৰ মনৰ প্ৰশ্নটো উচ্চাৰণ কৰিলে। লেখকৰ কুঞ্চিত কপাল এই আকস্মিক সংযোগৰ আনন্দত উজলি উঠিল। আমাৰ কাৰণে মৰা হাৰুণ গাত থাকোঁতে 14 বছৰীয়া এজনীক নিকাহ কৰাই আনি ঘৰ সোমোৱালেহি। ঘৰৰ নামত এইকণ ঠাই, উঠি অহা কুমলীয়া জীয়েকৰ সন্মুখতে ব্যাভিচাৰ। মই গা ভাৰী, ময়ে তাক ওলাই যাবলৈ ক'লো। নালাগে তাৰ পোহপাল, সি ভালকে পালে, ক'ৰবাত দূৰত থাকক গৈ। অলপ দিনলৈ সি উশাহ লৈ থকা বুলি খা খবৰ পাইছিলো। এতিয়াৰ কথা নেজানিম, বন্ধ হ'বও পাৰে উশাহ। বহুত দিন পাৰ হ'ল। বহুত দিন পাৰ হ'ল? লেখক দুমোজাত পৰি সদাগৰ সাউদ বেহাবলৈ গ'ল। সাউদ বেহাই উভতাৰ বাটত ফুল কুমলীয়া ছোৱালী দেখি ভুল গ'ল। কুমলীয়া ছোৱালীটি সাউদৰ লাগি তিৰোতা হ'ল। বৰজনী বয়সীয়া গুণেই এলাগি তিৰোতা হ'ল। এলাগি তিৰোতাৰ জীয়েকক পকা ধান ৰখিবলৈ হুকুম জাৰি হ'ল। আজিৰ এলাগি তিৰোতাৰ জীয়েক মৰ্জিনাক চম্পাৱতী সজাব পাৰিলে কেনে হয়? মৰ্জিনাক চম্পাৱতী কৰিব পাৰিলে বহু কথাৰ সহজ সমাধান হয়। এলাগী তিৰোতাৰ এঠানি জীয়েকৰ জীৱনলৈ সুখৰ পৰিণতি অহাৰ বিস্তৰ সম্ভাৱনা দেখি লেখক হতাশাৰ মাজতো উৎফুল্লিত হ'ল। আহক অজগৰ জোঁৱাই, পিন্ধাওক নুপুৰ, দিয়ক সোণবৰণীয়া মেখেলা। সুখৰ নগৰ পাতি ৰাক্ষস নিধন কৰি মৰ্জিনা চম্পাৱতী হওক। নহ'ব দেই, সেইবোৰ নহ'ব। অন্তৰ্যামী লেখকৰ মনৰ ভাৱ হৈ থাকোঁতেই মাক জীয়েক দুয়ো একেলগে মাত লগালে। কথা শুনি লেখক বিস্ময় বিচূৰ্তি হ'ল। আমাক দেখাৰ পাছত সেইটো ফাণ্ডত ভৰি দিবলৈ মই কিয় যাম? 6 বছৰৰ পৰা লেদেনা উকুটি খাইছো, কোনো কথা নাই। কাৰোবাক নিজৰ কৰি ল'ম, সপোন দেখি আলসুৱা হ'বলৈ আৰম্ভ কৰিম। আপোনজনৰ হাতত বিনা জগৰে এলাগি হ'ম। তাতোতকৈ নহ'লো এবাৰ চম্পাৱতী। মৰ্জিনা চম্পাৱতী হ'লনে? জানিম কিছু সময়ৰ পাছতেই। শুনি থাকক 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা। 92.7 বিগ এফএমত আজি আমি কথা পাতি আছো বন্তি খেনচোৱাৰ গল্প সংকলন মৌ খৰা সম্পৰ্কে, আৰু তাৰে এটি গল্প যাদুকাঠি আপোনাৰ বাবে শুনাই আছো। মোৰ বেটীৰ যি মৰ্জি, দুনিয়াত চববোৰ যে বেইমান সেই কথাও মই নকম, কিন্তু ভৰসা ক'ত? 6 বছৰ বয়সৰ পৰাই তাই কষ্ট কৰিছে। দুদিনলৈ আ অলংকাৰেৰে সাজি কাচি লাগি কুঁৱৰীৰ সুখ ল'বলৈ নোখোজিলেও নাই। মাকৰ মন ডাঠি হকা বন্ধা নকৰো, মুঠতে মৰ্জিনাৰ মৰ্জি। অন্তৰ্যামী লেখকৰো দুখোজ আগত ভাৱনাৰ জগতত খোজ লোৱা এই দুই মাক জীয়েকৰ ভাগ্যলিপি পৰিৱৰ্তন কৰাৰ সুযোগ যে সিহঁতে দিবই নোখোজে। পৰিৱৰ্তিত পৃষ্ঠভূমিত লেখক পৃষ্ঠভংগ দিয়াৰ বাহিৰে গত্যন্তৰ নাই। প্লাষ্টিকৰ ৰাজ্য, জীৱনৰ পাঠত স্নাতকোত্তৰ এলাগী আৰু গদ্যাশ্ৰয়ী সম্ভাৱ্য চম্পাৱতী নে চিলনীৰ জীয়েকক নিজৰ ভাগ্য নিয়ন্ত্ৰণ কৰাৰ কঠোৰ দায়িত্ব অকলে চম্ভালিবলৈ এৰি থৈ লেখক পদপথলৈ উভতি আহিল। মৰ্জিনাৰ ভাগ্যলিপি চম্পাৱতীলৈ সলনি কৰাৰ সুযোগ বিচাৰি যাওঁতে ভেটাভেটি হোৱা আজিৰ তীখৰৰ ছবিখনে লেখকক ব্যৰ্থিত কৰি তুলিলে। খুব ভোগালী গ্ৰাম্য সমাজত ঢৌতে খৰ মাৰি খোৱা তীখৰ, আৰু ক'ত এই এৰেহা খুচৰিবলৈ যোৱা আজিৰ তীখৰ। হাৰুণৰূপী আজিৰ তীখৰক ক'ত থাপিব পাৰি? উভৈ নদী সমাজ ব্যৱস্থা এটাৰ মাজতো আঠানি হৈ পৰি থাকিব লগা কপালৰ লিখন বুলি তীখৰ হাত সাৱটি বহি নাথাকিল। পৰিশ্ৰম আৰু চৰ্যবৃত্তিৰ মাজৰ কলাৰ গইনালৈ তীখৰ লেখকৰ মায়া দৃষ্টিলৈ আহিছিল। চান কাঢ়ি খোৱাৰ এই কলাত ইমান সিদ্ধহস্ত হৈ উঠিল যে বনৰ বন ৰজাও জালত পৰিল। কিন্তু আজিৰ হাৰুণক লেখকে থয় ক'ত? বনৰ বন ৰজাই আজি কথা নকয়। জুৰীয়া এৰি চাদৰ জোখাৰে এতিয়াৰ শীত নাই। প্লাষ্টিকৰ মোনালৈ ভিক্ষা অথবা জাবৰি খুচৰিবলৈ যোৱাত উত্তৰণৰ কোনো বতৰা নাই। লেখকৰ শুভবোধে পাঠকৰ অনুভৱত তোলা দি নাযায়। উভয় নদীৰ বজাৰত চান কাঢ়ি খোৱা বৃত্তি এটাৰ সন্ধানত লেখকৰ কল্পনাই জুট খায়। চেক গেট, ছাগলীয়া, শ্ৰীৰামপুৰ চিণ্ডিকেট, গেৰেজ নে পানী টেংকিত সঞ্চিত ভঁৰালৰ পৰা চান কাঢ়িবলৈ দিয়া যায় হাৰুণক। লেখকৰ শুভবোধে আজিৰ প্ৰেক্ষাপটত হাৰুণৰ বৃত্তিৰ উত্তৰণ বিচাৰি হাবাতৰি খায়। তীখৰৰ পৰা হাৰুণলৈ এহাতে আকালৰ আৰু আনহাতে নিৰ্লজ্জ ভঁৰালৰ পটভূমি অগাদেৱা কৰে। পাৰিলে হাৰুণক লগ ধৰা যাওক, কিন্তু ক'ত হাৰুণ? লেখকক হতচকিত কৰি হাৰুণে মাত লগালে। তাৰ কান্ধৰ প্লাষ্টিকৰ মোনা অন্তৰ্ধান হৈছে, গাত বুকু ফলা চোলা, তাৰ গালত দুদিনৰ পুৰণি দাঢ়ি। লেখকৰ সমানে সমানে খোজ দি অহাৰ মাজতে সি বিনা সংকোচে চিগাৰেটৰ শেষাংশত হেঁপাহ পলোৱাই চুম্বন দি ল'লে। দুনিয়াৰ শুভবোধে তোমাৰ কলমত ভৰ কৰে নহয়নে লেখক? তাৰেই জোৰত তুমি প্লট বিচাৰি বাট কৰি পাই ফুৰা।
কিন্তু কি পালা? পটভূমিৰ পাৰ্থক্যই অভিজ্ঞতাৰ সাদৃশ্যক নোহোৱা কৰিব নোৱাৰে। হ'লেও শুভবোধ জাগ্ৰত হৈ থাকে, উত্তৰণৰ প্ৰচেষ্টা সদায় অটুট থাকে। পৰিৱৰ্তিত প্ৰেক্ষাপটত আমি নতুন সাধু ৰচনা কৰোঁ নে কি কোৱা? জোঠা এৰিয়াৰ সলনি মোৰ হাতত তুমি সবাতোকৈ দীঘল বাঁহডাল দিয়া। সেয়ে হওক বৈষম্য বিনাশক যাদুদণ্ড, তাৰে মহতিয়াই কোবাই ভাঙি যাম বঞ্চনাৰ দেৱাল। সৃষ্টিয়ে যেতিয়া স্ৰষ্টাক চেৰাই যায় মন আলোড়িত হয়। লেখকৰো সেয়াই হ'ল। চমৎকৃত লেখকে দেখিলে আৰু এটা সাধুকথাৰ জন্ম হৈছে। তেওঁ সৃষ্টিয়ে পৰিৱৰ্তিত প্ৰেক্ষাপটত আন এক পোহাৰ মেলিছে। ককাৰ গোহালিটোৰ দাঁতিত দীঘল হৈ পৰি আছে 100 বছৰ আয়ুস লৈ বাঢ়ি অহা দীঘল বাঁহডাল। ইমান দীঘল বাঁহডাল এৰা ককাৰ গোহালিৰ দৈৰ্ঘ্যও ইমান যে গাইজনীয়ে যদি এই মূৰত পোৱালি জগায়, গোহালিৰ মাজভাগ পাওঁতে পোৱালীয়ে পিয়ন চাৰে, পোৱালি জগায় পিয়ন চাৰে, পোৱালি জগায় পিয়ন চাৰে। সেই গোহালিৰ সন্মুখৰ মুকলি চোতালত আইতাই কোমল ধান সিজায়। একেটা ৰ'দতে ধানগাল শুকুৱাব পাৰিলে ভাল। আইতাই ধান মেলি দিয়ে। ক'ৰ পৰা জানো এচমকা ডাৱৰ আহি বেলিটো কাৰ কৰি পেলায়। আইতা বিমৰী হয়। বেজাৰমুৱা মানুহজনীক পোহৰাই দিবলৈ ককাই গোহালিৰ ভাজে ভাজে পেলাই থোৱা দাৰিকিডাল ঠিক কৰি লয়। দাৰিকিৰ আগটোৰে বেলিৰ মুখৰ ডাৱৰবোৰ দূৰলৈ কোবাই পঠিয়ায়। আইতাৰ মুখত হাঁহি বিৰিঙি উঠে। প্ৰফুল্লিত সহধৰ্মিনীৰ মুখ চাই ককা গোহালিৰ ফালে আগবাঢ়ে। বাঁহডাল গোহালিৰ হেজে হেজে থব খোজোতেই কৰবাৰ পৰা তীখৰ আহে। তীখৰ এতিয়া টেকাটো হৈছে। ককাকৰ হাতৰ পৰা বন কাঢ়ি নিব পৰা হৈছে। আজিও সি তাকে কৰিলে। ককাৰ মুখত সন্তোষ বিয়পি আছে। 100 বছৰীয়া যাদুৰ কাঠি হস্তান্তৰ কৰি ককাই হেঁপাহেৰে সুধিলে, এইডালৰ আকৌ এতিয়া কি কাম আছে? আছে, ডাৱৰ গুচাবলৈ এতিয়াও আমাৰ অনেক আকাশ বাকী আছে। 92.7 বিগ এফএমত শুভংকৰ আৰু সুজিতা আছো আপোনাৰ সৈতে। আমি কথা পাতি আছো আজিৰ পৃষ্ঠাত বন্তি খেনচুৱাৰ গল্প সংকলন মৌখৰা সম্পৰ্কে। আৰু এই মৌখৰা সম্পৰ্কে আমাক কিছু কথা জনাব গ্ৰন্থ সমালোচক বীণা বৰাই। শুনোচোন আহক তেওঁ কি কয়। আজিৰ পৃষ্ঠা মেলি। বাইদেউ, আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ। আমি আজিৰ পৃষ্ঠাত কথা পাতি আছো বন্তি খেনচুৱাৰ গল্প সংকলন মৌখৰা সম্পৰ্কে। আপুনি এই গল্প সংকলনখনিৰ বিষয়ে প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছো। গল্পকেইটা পঢ়াৰ পাছত আপোনাৰ অনুভৱ কি? নিষাদ গান্ধাৰ গল্পপুথিৰে তেখেতে আত্মপ্ৰকাশ কৰাৰ পিছত দুপৰৰ পাৰ চৰাই, তাৰপিছত সৰল আৰু সুন্দৰৰ পিছত মৌখৰা যিখন গল্প সংকলন, সেইখনত বন্তি খেনচুৱা এগৰাকী পৰিপক্ক গল্পকাৰ হিচাপে উজলি উঠিছে। আৰু মৌখৰাৰ গল্পসমূহতো দেখা যায় তেখেতৰ অন্যান্য গল্পৰ যিটো বৈশিষ্ট্য, মৌখৰাৰ গল্পসমূহতো দেখা যায় লিখকৰ নিজক বিচাৰি চোৱাৰ প্ৰয়াস। আৰু এই প্ৰয়াস তেখেতৰ একান্ত ব্যক্তিগতৰ পৰা পঢ়ুৱৈলৈকো ট্ৰেন্সফৰ্ম কৰিবলৈ তেখেত সক্ষম হৈছে। তেখেতৰ নিজস্ব কথন শৈলীৰ দ্বাৰা, অৰ্থাৎ পঢ়ুৱৈক তেখেতে উৎপ্ৰেৰিত কৰিব পাৰিছে নিজকে পৰখি চাবলৈ, আৰু পঢ়ুৱৈও নিজকে বিচাৰি পাইছে গল্পসমূহৰ মাজত। অৰ্থাৎ কথাখিনি যেন তেখেতৰ লিখকজনৰ নিজা নহয়, পঢ়ুৱৈৰ কথা হৈ পৰিছে। সেইখিনি তেখেতে প্ৰতিফলিত কৰিব পাৰিছে তেখেতৰ লিখনিৰ মাজেদি। মৌখৰাৰ বিষয়ে আপুনি খুব ধুনীয়া ধুনীয়া কেইটামান কথা লিখিছে। প্ৰতীকৰ ব্যৱহাৰেই হওক, পুৰণি কথাবোৰ যেনেদৰে তেখেতে আনি দিছে, সহজ সৰল ভাষা, কথন শৈলী, এই গোটেইখিনিৰ ওপৰত সেই সমালোচকৰ দৃষ্টিভংগীৰে আপুনি কি ক'ব বিচাৰে বাৰু? মই কিছুদিন আগতে এটা প্ৰবন্ধ লিখিছিলো। সেই প্ৰবন্ধটো তেখেতৰ সামগ্ৰিক গোটেই গল্পসমূহৰ বিষয়ে এটা সামগ্ৰিক বিশ্লেষণ আছিলে। তাত মৌখৰাৰ বিষয়েও আছিলে কিছু কথা, আৰু বিশেষকৈ মই যাদুকাঠি গল্পটোৰ কথা তাত লিখিছিলো। কাৰণ যাদুকাঠি গল্পটো এটা অতিকে সামাজিক যিটো বঞ্চনা আৰু শোষণৰ যিটো মানে প্ৰতিফলন তাত ঘটিছে। আৰু সেই গল্পটো লিখিছে তেখেতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ তাহানিৰ শিখৰ আৰু চুটিবাই নামৰ গল্পটোৰ আলমত। আৰু সেই যে আজি উভয় নদীৰ সমাজ ব্যৱস্থাটো যে সেই যিটো শোষণ আৰু বঞ্চনাৰ যিটো এছামৰ যিটো আনক শোষণ কৰি খোৱাৰ যিটো মানে মনোবৃত্তি, সেই মনোবৃত্তিটো আজিৰ সমাজতো সমানে আছে। আজি উভয় নদীৰ সমাজ ব্যৱস্থাটো হাৰুণ আৰু মৰ্জিনাৰ ৰূপত এছাম মানে শিশু এতিয়াও ডাষ্টবিনত বা জাবৰ দমৰ মাজত জীৱনৰ সন্ধান কৰিছে। সেই বস্তুটো আজিও ধাৰাবাহিকভাৱে চলি আছে শতিকাৰ পিছতো। সেইটোৱে তাৎপৰ্য যে আজি শতিকাৰ পিছতো
অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাই এচাম লোকৰ। আজিৰ পৃষ্ঠা মেলি শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে আমি কথা পাতি আছিলো গ্ৰন্থ সমালোচক বীণা বৰাৰ সৈতে। আজিৰ পৃষ্ঠা মেলি পিছে যিহেতু ব্যক্তি হিচাপেও আপুনি খুব ভালকে বন্তি বাইদেউক জানে, ব্যক্তি হিচাপে বন্তি বাইদেউক কথা কি ক'ব বাৰু? ব্যক্তি হিচাপে তেখেত অত্যন্ত অনুভূতিপ্ৰৱণ আৰু সংবেদনশীল, আৰু এই দুটা গুণ মই ভাবো এজন লিখকৰ কাৰণে অতিশয় জৰুৰী। তেতিয়াহে তেখেতে যিখিনি কথাত লিখক এজনৰ থাকে সমাজক লৈ পেলাই, আচলতে ব্যক্তিসকল সমাজ বহিৰ্ভূত নহয়, তেখেতসকল সমাজৰে লোক, আৰু সমাজ হৈছে সাহিত্য হৈছে সাহিত্যত সমাজৰ প্ৰতিফলন ঘটে। আৰু তেওঁ গোটেই তেখেতৰ অনুভূতি প্ৰৱণতাৰে আৰু সংবেদনশীলতাৰে সমাজৰ যিখিনি সমস্যা, সেই সমস্যাবিলাক তেখেতে প্ৰতিফলিত কৰাত সক্ষম হৈছে বুলি মই ভাবো। আপুনি আমাৰ শ্ৰোতাসকলক এয়াই ক'ব বিচাৰে যে সঁচাকৈ বন্তি খেঞ্চোৱাৰ গল্প পঢ়াটো চাগে সকলোৰে বাবে জৰুৰী হ'ব আৰু সকলোৱে ভাল পাব। নিশ্চয়। আৰু এটা কথা মই তোমাক ক'ব খোজো, তেখেতৰ যদিও গল্পসমূহ গদ্য, কিন্তু তেখেতৰ গদ্যই বহুত সময়ত কবিতাৰ ৰূপ লয়। আমি তেখেতৰ মানে অতি মানে পঢ়ুৱৈ সমাজক তেখেতৰ আকৰ্ষণ কৰিব পাৰে সেই গুণটোৱে। আৰু তেনে সীমামূৰীয়লিত শোক গল্পটোৰ যথেষ্ট এটা অংশ তেনেকুৱা কবিতা সদৃশ তেনেকুৱা এটা অংশ আমি পাওঁ। আৰু সেইটো অকল তাতেই নহয়, তেওঁ প্ৰায়বিলাক গল্পতে আমি সেই গুণটো পাওঁ। কবিতা লগা তেনে বহুত আছে। তুমি যদি কোৱা মই তাইৰে দুলাইন মাতি দিব পাৰো। ঠিক আছে। সীমামূৰীয়লিত শোক গল্পটোৰ পৰা মই দুলাইন মাতি দিছো। সোণালী সুদিন, সোণগুটি দিয়া পথাৰ আৰু নিষ্কলুষ বান্ধোনৰ বহুত হৃদয় পৰশা ঘটনাৰ কথা যেতিয়া মই তাক ক'বলৈ আৰম্ভ কৰো, সি তেতিয়া গেৰ ধৰা ধাননি পথাৰখনৰ মাজত কাতি মাহৰ আকাশখন কিদৰে মায়াময় হৈ উঠে। তাৰ দুচকুৰ তৰাই মোৰ পঢ়াৰ মেটত হাতীপতি আঁকিব খোজে। সি ঠিক যেন এটা শিশুৰ দৰে আচৰণ কৰে তেতিয়া মোৰ কাষত। আৰু সোণগুটি দিয়া পথাৰখন যেতিয়া চিৰাল ফটা দিলে, সিদিনা চিৰাল ফটা পথাৰত নামাজৰ ভংগীমাত আঁঠুকাঢ়ি ৰমজানৰ সন্ধিয়া সি মোৰ চকুলৈ চালে। চকুটো নহয়, তেজৰ আঙনি বিৰিঙাই থকা সেই দুচকুৱে জানো পথাৰখনৰ একোঠোৱা ৰূপ নহয়। ধন্যবাদ বাইদেউ, বহুত বহুত ধন্যবাদ আপুনি সময় দিয়াৰ বাবে আৰু আপুনি কিতাপখনৰ বিষয়ে জনোৱাৰ বাবে। থেংক ইউ ভেৰি মাছ। আজিৰ পৃষ্ঠা মেলি 92.7 বিগ এফএমত সুজিতা আৰু শুভংকৰৰ সৈতে আপুনি শুনি আছে আজিৰ পৃষ্ঠা। আমি কথা পাতিবলৈ লৈছোঁ গল্পকাৰ এই মৌখৰা, যিখন কিতাপৰ বিষয়ে আজি পাতি আছোঁ, এই গল্প সংকলনটিৰ গল্পকাৰ বন্তি খেঞ্চোৱাৰ সৈতে। শুনোচোন আহক তেওঁ কি কয়। আজিৰ পৃষ্ঠা মেলি বাইদেউ, আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আমাৰ কিতাপৰ এটি অনুষ্ঠান আজিৰ পৃষ্ঠা, নিশ্চয় আপুনিও শুনিছে। আৰু আজি আমি আপোনাৰ মৌখৰা এই গল্প সংকলনখনৰ বিষয়ে কথা পাতি আছো। আমি ইতিমধ্যে বহুজনৰ সৈতে কথা পাতিছো, এতিয়া ভাবিলো আপোনাৰ সৈতেও কথা পাতি লওঁ। এখন খুব ধুনীয়া গল্প সংকলন বাইদেউ, আপোনাৰ গল্প আমি পঢ়িছো, নিশাত গান্ধাৰো আমি পঢ়িছো, খুব ধুনীয়া গল্প। পিছে এই মৌখৰা সম্পৰ্কে যিহেতু কথা পাতি আছো, প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিলো মৌখৰাৰ বহুকেইটা গল্পত মই নিজে পঢ়ি অনুভৱ কৰিলো আপুনি কিছু এনেলোকৰ বৰ্ণনা দিছে, এনেলোকৰ গল্প আমাক আপোনাৰ কথন ভংগীৰে জনাবলৈ চেষ্টা কৰিছে। সেইসকল লোক যিসকলক আমি অৱহেলাৰ দৃষ্টিৰেও কেতিয়াবা চাওঁ। আপুনি তেনেকুৱা কিবা আপোনাৰ মনত উদ্দেশ্য আছিল নে আপুনি সাধাৰণভাৱে গল্পটো লিখো বুলি লিখি গৈছিল? এনেকুৱা সাধাৰণভাৱে লিখো বুলি গল্প কেতিয়াও মোৰ আচলতে লেখা নহয়। মোক আচলতে বিষয়টো স্পৰ্শ কৰিব লাগিব, ক'ৰবাত অকণমান চুই যাব লাগিব। আৰু এটা কথা লগে লগে এইটো কথা আমি ভাবো যে যিসকল মানুহে নিজৰ কথা ক'ব পাৰে, তেওঁলোকৰ বিষয়ে আমাৰ ক'ব লগা বিশেষ নাথাকে, তেওঁলোকে নিজেই নিজৰ কথা ক'বই। আমি কাৰ কথা কওঁ? লেখকসকলে। আচলতে যিসকলে নিজে ক'ব নোৱাৰে, যাৰ মুখৰ এটা ভাষা নাই, তেওঁলোকৰ মুখত ভাষা দিয়াটোৱে আমাৰ কাম লেখকসকলৰ। গতিকে প্ৰান্তীয় চৰিত্ৰবিলাকৰ বিষয়ে কথা ক'বলৈ যত্ন কৰো, আৰু এনেকৈ লেখা হৈছে বোধ হয়। সেইকাৰণে তুমি যিটো কথা কৈছা যে আমি অৱহেলা কৰি থকা, আমি সাধাৰণতে চকুত নপৰা চৰিত্ৰসমূহ দাঙি ধৰিছো, প্ৰান্তীয় চৰিত্ৰ বুলি আমি সাহিত্যত যিটো কওঁ, এনেকুৱা বিলাক কেতিয়াবা সচেতন ভাৱেও আহে। আৰু কেতিয়াবা বিষয়টোৱে যিহেতু খুব স্পৰ্শ কৰে, তেওঁলোকৰ মুখৰ মাত কোনে দিব, এই বুলি আমি বিষয়টো আচলতে আৰম্ভ কৰা হয়। বাইদেউ, আপোনাৰ
গল্পকেইটা লিখাৰ আঁৰৰ কথাখিনি বাৰু কি ক'ব বিচাৰিব আপুনি? আমাৰ গাঁৱত ডাঙৰ দীঘল হোৱা মানুহ আমি পটভূমিটো এইকাৰণে বেছিভাগতে দেখিবা যে গ্ৰাম্য পটভূমি হয়। গ্ৰাম্য পটভূমি হলেও এতিয়া এনেকুৱা হৈছে যে বিশ্বায়নে গোটেই গাঁৱে ভূঞে নগৰে চহৰে সকলোকে চুই গৈছে, সকলো একাকাৰ হৈ পৰিছে। তাৰ মাজত কিছুমান প্ৰমূল্য আমাৰ হেৰাই গৈছে। আমি এইটো কথা মন কৰো, কিছুমান মানৱীয় প্ৰমূল্য হেৰাই গৈছে, আৰু মানৱীয় প্ৰমূল্য হেৰাই যোৱাটো আমাৰ কাৰণে ভীষণ ভয়ংকৰ ভৱিষ্যতৰ ইংগিত। আমি আগুৱাই যাব লাগিব লগে লগে, কিন্তু আমাৰ কিছুমান মানৱীয় অনুভূতি যদি জীপাল হৈ থাকে বৰ ভাল কথা হয়। এইটো যিহেতু বস্তু হেৰাই যাবলৈ ধৰিছে, এই বস্তুটো ধৰি ৰখাৰ কিজানি ক'ৰবাত এটা প্ৰয়াস আছে আমাৰ। সেইকাৰণে বোধহয় গল্পসমূহত এইবোৰ বস্তু আহি পৰিছে। 92.7 বিগ এফএমত সুজিতা আৰু শুভংকৰৰ সৈতে আপুনি শুনি আছে আজিৰ পৃষ্ঠা। কথা পাতি আছো বন্তি খেনচুৱাৰ মৌ খৰা গল্প সংকলনটি সম্পৰ্কে, আৰু আমাৰ সৈতে ফোনৰ লাইনত আছে বন্তি খেনচুৱা বাইদেউ। আজিৰ পৃষ্ঠা মেলি মৌ খৰা যিটো গল্প আছে, এই গল্পটোৰ খাতিৰতে মই এষাৰ কথা মোৰ ব্যক্তিগত অনুভৱ আপোনাক জনাবলৈ বিচাৰিলো। গল্পটো পঢ়ি থাকোঁতে মোৰো সেই দেৱাই বিচাৰি থকা মানুহ কেইগৰাকীলৈ মনত পৰিল। খুব সুন্দৰ বিশ্লেষণ আপুনি দিছে তাতে। পিছে আপুনি তাৰ আওপকীয়াকৈ আন এষাৰ কথাৰো আমাক চুই গৈছে যে কিছুমান দেৱাই গছ এতিয়া বিচাৰি পাবলৈও নোহোৱা হৈছে। খুব সুন্দৰ কথন ভংগী আৰু খুব সুন্দৰ আপোনাৰ পৰিৱেশন শৈলী, যাৰ কাৰণে আপোনাক আমি অভিনন্দন জনাইছো আৰু আমাৰ ফালৰ পৰা ধন্যবাদ। বহুত ধন্যবাদ। মৌ খৰা গল্পটোত মানে আচলতে হৈছে জীৱ বৈচিত্ৰ্যটো আহি পৰিছে। জীৱ বৈচিত্ৰ্য নোহোৱাৰ কাৰণেও মানৱ সভ্যতাৰ এটা ডাঙৰ ভয়ংকৰ ভৱিষ্যতৰ ইংগিত। এই জীৱ বৈচিত্ৰ্যটো হেৰাই গৈছে, এইটো বস্তু সকলো মানুহকে চুই গৈছে, ভাদৈকো চুই গৈছে। মানে মোৰ মৌ খৰাৰ চৰিত্ৰৰ কেৰেক্টাৰ, যিটো মানে মূল চৰিত্ৰৰ কথা কৈছো, তেওঁকো চুই গৈছে। লগে লগে মৌ খৰা নামটোত আৰু এটা দুতৰপীয়া কথা আছে যে আমাৰ ভাষাটো মৌ খৰা ভাষাটো নহয় জানো, আমাৰ নিজৰ ভাষা। মৌ খৰা ভাষাটো এইটো এটা মই ধৰি ৰাখিবলৈ যত্ন কৰিছো। লগে লগে মৌ খৰা আকৌ এই যে মই যিটো সাজৰ মানে সাজ পানী দৰৱৰ কথা কৈছো, এই সাজ পানীটো কৰিবলৈ প্ৰস্তুত কৰিবলৈ আমাক মৌ খৰা ধান লাগে। মৌ খৰা মানে নিজে জহি ভঁৰালত যে পৰি যায় তলৰ সেই ধানখিনি। গতিকে এই দুতৰপীয়া বস্তুটো মই ৰাখিবলৈ যত্ন কৰিছো, মিগুইটি বুলি যাক কয়, যে মৌ খৰা ধান আৰু লগতে আমাৰ মৌ খৰা ভাষাও। বাইদেউ, আপোনাৰ গল্পৰ বিষয়বস্তুৰ ওপৰত হৈ থকা গৱেষণাৰ সম্পৰ্কত আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিছো। গৱেষণা আচলতে মোৰ গল্পসমূহত প্ৰায়বিলাকতে হোৱা বুলিয়ে ক'ব পাৰি। মৌ খৰাৰ প্ৰথম গল্পটোতো এটা জীৱ বৈচিত্ৰ্যৰ ওপৰত গৱেষণাৰ কাম কৰিছে, গৱেষণাৰ পত্ৰ লিখিছে ডক্টৰ ৰঞ্জুৰ শৰ্মাই। আৰু শেষৰ গল্পটোতো মই গম পাইছো ডক্টৰ ৰূপনাথে তেনেকুৱা এখন ৰচনা প্ৰস্তুত কৰিছে, প্ৰাঞ্জল তালুকদাৰে কৰিছে। আৰু নৰ্থ ইষ্ট হিল ইউনিভাৰ্চিটি যিবিলাক আমাৰ গল্পবিলাকৰ ওপৰত পাঠযোগ্যতা হয় ৰিফ্ৰেচাৰ কোৰ্চ বিলাকত, এনেকুৱা হৈ থাকে। আৰু মাজে মাজে যাদুকাঠি গল্পটোৰ কথাও আপুনি উল্লেখ কৰিছে। যাদুকাঠি গল্প অৰূপ কুমাৰ নাথে প্ৰস্তুত কৰা বুলি গম পাওঁ। কেতিয়াবা আমি খবৰবিলাক হঠাৎ আহি পৰে আৰু ক'ৰবাত বিষয় হৈও আছে, আমি ইমান গম পোৱা নাই। আজিৰ পৃষ্ঠা মেলি 92.7 বিগ এফএমত সুজিতা আৰু শুভংকৰৰ সৈতে আপুনি শুনি আছে আজিৰ পৃষ্ঠা। কথা পাতি আছো বন্তি খেনচুৱাৰ মৌ খৰা গল্প সংকলনটি সম্পৰ্কে, আৰু আমাৰ সৈতে ফোনৰ লাইনত আছে বন্তি খেনচুৱা বাইদেউ। আজিৰ পৃষ্ঠা মেলি বাইদেউ, আপোনাৰ এটা গল্প, এই সংকলনখনৰ গল্পগুচ্ছত এজনী মিনি প্ৰান্তীয় চৰিত্ৰ বুলি ক'লে ঠিক তেনে এটা প্ৰান্তীয় চৰিত্ৰ, আপুনি যাৰ মুখত আপুনি কথা দিবলৈ চেষ্টা কৰিছে, যাৰ মুখত আপুনি শক্তি দিবলৈ চেষ্টা কৰিছে, যিটো এটা খুব গুৰুত্বপূৰ্ণ কথা আৰু আজিৰ সমাজত এটা খুব ডাঙৰ সমস্যা। বাইদেউ, এই সমস্যাটোৰ বিষয়ে আপোনাৰ পৰা অকণমান আপোনাৰ মতামত অলপ জানি ল'বলৈ বিচাৰিলো, কাৰণ এই ক্ষেত্ৰত অকণমান সজাগতাৰ প্ৰয়োজন আমাৰ সমাজত নিশ্চয় আছে। হয়, এই মন কৰা ছোৱালীটো কেইবাটাও গল্পত মোৰ চৰিত্ৰত আহি পৰিছে আৰু মই পাঠকৰ পৰা বিপুল সহায় পাইছো বুলি ক'ব পাৰি। বহুতে কয় যে এনেকুৱা ছোৱালী দেখিলে মোলৈ মনত পৰে, পাৰ চৰাই এজনীয়ে কান্দি থকা যেন অনুভৱ কৰে। মোৰ দুপৰৰ পাৰ চৰাই বুলি এখন সংকলন আছে, পাঠকৰ মই এনেকুৱা সহায় পাইছিলো। তেতিয়া মই আৰু এটা লিখিবলৈ মানে যত্ন কৰিছিলো এই গল্পগুচ্ছতে। এজনী মিনি বোধহয় এইটো মোৰ তৃতীয় গল্প এই ধৰণৰ ছোৱালী, মন কৰা ছোৱালী। আমাৰ মানৱ সমাজৰ, আমাৰ মানৱ শক্তিৰ ডাঙৰ অপচয় এটা। ছোৱালী এজনী জন্ম হৈ আছে, মানৱ শক্তি এটা ডাঙৰ হৈ আহে, লগে লগে কি ধৰণে শোষণ কৰা হয় ভাবিব নোৱাৰি। মানে এইবিলাক বস্তুৱে, যিহেতু মই গল্প লিখিছো, পঢ়িব পৰা মানুহখিনিয়ে পঢ়িছে, মিনিহঁতেতো গমেই পোৱা নাই। গতিকে যে পঢ়িব পৰা মানুহখিনিয়ে পঢ়ি যে মোক যে কৈছে যে এই গল্পটো কাৰোবাৰ ঘৰত বন কৰা ছোৱালী দেখিলে বাইদেউ আপোনালৈ মনত পৰে, এইটো মোৰ কাৰণে ডাঙৰ প্ৰাপ্তি। গতিকে মই আকৌ এবাৰ লিখিবলৈ যত্ন কৰিছো, তেওঁলোকেতো বন্ধ কৰিব পাৰিব বন কৰা ছোৱালীৰ ওপৰত হোৱা শোষণটো, মাত মাতিব পাৰিব। মানে এই আশাটো মোৰ সদায় থাকে। গল্প এটা অকল মনোৰঞ্জনৰ কাৰণে গল্প নহয়, যদি কোনোবা ক'ৰবাত যদি অকণমান কাৰোবাৰ মানুহৰ উপকাৰ সাধন কৰিব পাৰিছে,
এইটো কাৰণে মোৰ কাৰণে ডাঙৰ প্ৰাপ্তি বুলি মই ভাবো। অৱশ্যে এটা গল্প কেৱল মনোৰঞ্জনেই নহয়, ই এটা সমাজৰ বাবে এটা সমাজক প্ৰতিনিধিত্ব কৰিব পৰা এটা অংশ হ'ব পাৰে, আৰু এই কথাষাৰ ইতিমধ্যে আগৰ বহুকেইজন গল্পকাৰে প্ৰতিপন্ন কৰি গৈছে। বাইদেউ আপুনিও প্ৰচেষ্টা চলাই আছে, ইয়াৰ বাবে এটা খুব ভাল কথা বুলি আমি ক'ব পাৰোঁ। বাইদেউ, এগৰাকী সৃষ্টিকৰ্তাক আচলতে সৃষ্টিৰ ৰহস্য সুধিব নাপায়, কিন্তু আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ গল্পগুচ্ছত মিনি এই গল্পটোত বিশেষভাৱে আপুনি স্বৰ্গদেউ চৰিত্ৰটোৱে কি প্ৰতীক ব্যৱহাৰ কৰাৰ কথা ক'ব বিচাৰিছে? এইটো জেণ্ডাৰ ষ্টাডিও এটা হ'ব পাৰে। পুৰুষতন্ত্ৰক স্বৰ্গদেউৰ মূলত এটা প্ৰতীক স্বৰ্গদেউ। পুৰুষতন্ত্ৰটোৱে চলাই আছে গোটেই বস্তুটো, নহয় জানো শোষণটো। আকৌ চাবলৈ গ'লে আপাতত চাবলৈ গ'লে পুৰুষতন্ত্ৰই তেওঁলোক আমাৰ অভিভাৱকৰ সুন্দৰ অভিভাৱকৰ এই ছাতিটোৰ আঁৰতে এই শোষণ কাৰ্যটো চলি আছে। সেইকাৰণে মই এজন কথক নিৰ্মাণ কৰিছো গল্পটোত। কথকজনে এটা সময়ত হাত এৰা দিয়ে, কাৰণ কথকৰ কথাটো কি উপস্থাপনে কৰে। লাহেকে তেওঁ কয় যে মোৰ কাপোৰ কানি কলা হ'ল, মই ঘৰলৈ ঘূৰি আহিলো। কাৰণ স্বৰ্গদেৱে সেই কথকজনকো আচলতে নিয়ন্ত্ৰণত ৰাখিছে। যেনে আমাৰ বহুত বুদ্ধিজীৱীক, আমাৰ বহুত ইতিহাসবিদত যেনেকৈ চৰকাৰে নিয়ন্ত্ৰণত ৰাখে, পৰোক্ষ চিধা নহয় আওপকীয়াকে নিয়ন্ত্ৰণত ৰাখে, এই গল্পকাৰকো যে নিয়ন্ত্ৰণত ৰাখিছে। ক'ব খুজিও তেওঁ কথাকে ক'ব নোৱাৰে মিনি গোটেই কাহিনীটো, কাৰণ আকৌ স্বৰ্গদেৱে সেইখন কৰিবই ছোৱালীজনীকো। 92.7 বিগ এফএমত সুজিতা আৰু শুভংকৰৰ সৈতে আপুনি শুনি আছে আজিৰ পৃষ্ঠা। কথা পাতি আছো বন্তি খেনচোৱাৰ মৌ খৰা গল্প সংকলনটি সম্পৰ্কে, আৰু আমাৰ সৈতে ফোনৰ লাইনত আছে বন্তি খেনচোৱা বাইদেউ। আজিৰ পৃষ্ঠা বাইদেউ, সঁচাকৈ আমাৰ জানিবলৈ মন গৈছে যে সম্পূৰ্ণ মৌ খৰা গল্প সংকলনখনিৰ ভিতৰত আপোনাৰ প্ৰিয় গল্প কোনটো বাৰু? সকলোকে ভালেই সমাধি লাগে নিজৰ ল'ৰা ছোৱালীৰ দৰে। মই কথা ক'ব খুজো মাছ চোতালৰ চাকি, এই গল্পটো মোৰ বিশেষভাৱে মনৰ। এই সম্প্ৰদায়টো প্ৰতিনিধিত্ব কৰিছে মাছমৰীয়া সম্প্ৰদায়। মই ভাবো অসমৰ গ্ৰামীণ আৰু কৰ্ম সংস্কৃতি, যিটো মূলত কৰ্ম সংস্কৃতি, এই সম্প্ৰদায়টোহে ধৰি ৰাখিছে। অসমীয়া সমাজখনত মই এনেকুৱা কৰ্ম সংস্কৃতি আৰু ক'তো দেখা নাই দিনত যে তেওঁলোকে ধৰি ৰাখিছে। ৰাতিপুৱাই গোটেই বস্তুটো বিচাৰি তেওঁলোকৰ এইখিনিৰ উপৰিও তেওঁলোক গাঁওখনত আমি দেখিছো কাজিয়া পেচাল হৈ থাকে, দাৰিদ্ৰ আছে বহুত, দুখীয়া মানুহ হাই পেচাল কাজিয়া হৈ থাকে, কিন্তু তাৰ মাজতে বহুত এটা নিয়ন্ত্ৰণ আছে, এটা শব্দ সমাজৰ এটা চাকি আছে। এইটো হ'ল কি, তেওঁলোকে কাজিয়া কৰে, কাজিয়া সেইটো অন্তহীন কাজিয়া নহয়, শীতল যুদ্ধ নহয়, মুখেৰে কয়। ক'বলৈ হওঁতে কাজিয়াটো কৰিবলৈ সময়ত মাছ চোতালৰ চাকিটো তুলি লয়, মানে তেওঁলোকৰ এটা বিবাদ আছে, তুমি মীমাংসা হ'ব লাগে, চাকিটো জ্বলাই লয়। আৰু বহুত আজিলৈকে কাজিয়া কৰে, আৰু ইমান সভ্য তেওঁলোক। ইমান কাজিয়াৰ মাজতো যেতিয়া দেখে বহুত সময় হৈ গৈছে, পাচিৰে চাকিটো ঢাকি থৈ দিয়ে। মানে লগে লগে এইটো মানে আমাৰ আদালতৰ নিচিনা যে কোৰ্ট ইজ এডজৰ্ণ্ড ফৰ টুডে, এই বস্তুটো তেওঁলোকৰ মাজত মই দেখিছো। সৰুৰ পৰা মানে এইটো কথা মই মন কৰি আহিছো যে তেওঁলোকৰ এই সভ্য বস্তুটো আছে। এতিয়া মই সেই মাছ চোতালৰ চাকিত এই বস্তুটো উপস্থাপন কৰিবলৈ যত্ন কৰিছো। এটা জ্বলন্ত সমস্যা আচলতে সমস্যাটো, কিন্তু গ্ৰামীণ সমাজৰ সেই সুন্দৰ সমাজখনৰ সেই বিবাদটো মীমাংসা হৈ যোৱা নাই, জ্বলি গৈছে। এই চাকিটোৱে জ্বলন্ত সমস্যাটোৱে সমাজখন জ্বলি যোৱা দেখাইছো। এইটো প্ৰতীকী অৰ্থত মই ব্যৱহাৰ কৰিছো, আৰু এইটো গল্প মানে তেওঁলোকৰ কাৰণে, বিশেষ সম্প্ৰদায়টোৰ মৰমৰ কাৰণে মোৰ মৰমৰ গল্প বুলি মই ক'ব খোজো। বহুত বহুত ধন্যবাদ বাইদেউ, আপুনি এখন ইমান ধুনীয়া গল্প সংকলন আমাক দিয়াৰ বাবে, আপোনাৰ গল্পৰ বাবে। আপোনাৰ আগৰ কেইখন গল্প সংকলনো খুব সুন্দৰ হৈছে, ধন্যবাদ। খুব ধুনীয়া প্ৰচেষ্টা আপোনাৰ, আৰু আপুনি আমাৰ এনে এখন সমাজক চিনাকি কৰাই দিবলৈ বিচাৰিছে, আমাৰ বৰ্তমান তথাকথিত জনপ্ৰিয় সমাজখনক, যে যিখন সমাজৰ বিষয়ে আমি জনাৰ প্ৰয়োজনীয়তা আছে, যিখন সমাজৰ বিষয়ে আমি সজাগ হোৱাৰ প্ৰয়োজনীয়তা আছে, এনে কিছু চৰিত্ৰক আমাৰ সৈতে চিনাকি কৰাই দিবলৈ বিচাৰিছে, যিবিলাকক আমি প্ৰত্যেকে বুজি পোৱাৰ প্ৰয়োজনীয়তা আছে। বহুত বহুত ধন্যবাদ বাইদেউ তাৰ কাৰণে। তোমাকো বহুত ধন্যবাদ, সকলো শ্ৰোতাকো ধন্যবাদ জনাইছো। থেংক ইউ বাই। আজিৰ পৃষ্ঠা 92.7 বিগ এফএমত সুজিতা আৰু শুভংকৰৰ সৈতে আপুনি শুনি আছে আজিৰ পৃষ্ঠা। আজি আমি কথা পাতিলো বন্তি খেনচোৱাৰ গল্প সংকলন মৌ খৰা সম্পৰ্কে। নিশাত গান্ধাৰ সৰল আৰু সুন্দৰ দুপৰৰ পাৰ চৰাই তেওঁ পূৰ্বে প্ৰকাশিত গল্প সংকলন, আৰু মৌ খৰাৰ শেষৰ ফালে ডক্টৰ হীৰেণ গোহাঁয়ে লিখিছে যে বন্তি খেনচোৱা আমাৰ পৰম্পৰাৰ পৰা নিৰ্বাসিত নহয়, কিন্তু আধুনিক কালৰ অস্থিৰতা, আত্মসংশয়, উদ্বেগেও তেওঁৰ চেতনাত দাগ বহুৱাইছে। পৰম্পৰা তেওঁৰ বাবে শূন্যতা আৰু অস্থিৰতাৰ মাজত এক মনোৰম মৰুদ্যান। হৰে কৃষ্ণ ডেকা
ডেকাৰ মতে গল্পৰ ভাষাৰ নিজস্ব বৈশিষ্ট্য আৰু গল্পৰ গঠনৰ পৰিপক্ক নিয়ন্ত্ৰণেৰে বন্তি খেঞ্চুৱাই মৰ্মস্পৰ্শী সৃষ্টি কৰে কৌতুক আৰু কৰুণৰ ব্যঞ্জনা ক্ৰিয়াশীল হয় তেওঁৰ গল্প পঢ়ি মোৰ ধাৰণা দৃঢ় হয় যে সাম্প্ৰতিক সময়ৰ তৰুণ গল্পকাৰসকলৰ ভিতৰত তেওঁ প্ৰথম শাৰীত স্থান পোৱাৰ যোগ্য নিশ্চয় আপুনিও আদৰি ল'ব বন্তি খেঞ্চুৱাৰ এই গল্প সংকলন মৌ খৰা যদি পঢ়িছে তেনেহ'লেতো খুব ভাল কথা আৰু যদি নাই পঢ়া তেনেহ'লে পঢ়িবলৈ নাপাহৰিব শ্ৰোবন্ধু সময় হ'ল এতিয়ালৈ আমাৰ বিদায় লোৱাৰ কিন্তু আপোনাক এইখিনিতে জনাই থওঁ যে আজিৰ পৃষ্ঠাত কেনেধৰণৰ কিতাপ আপুনি লোৱাটো বিচাৰে বা আপোনাৰ মতামত আমাৰ অনুষ্ঠান সম্পৰ্কে জনাবলৈ নাপাহৰিব মেছেজ কৰক আমালৈ বিগ স্পেচ আপোনাৰ মেছেজ আৰু পঠিয়াই দিয়ক 55454লৈ যিহেতু আমি বহুকেইখন উপন্যাসৰ কথা পাতিলোঁ এইবাৰ আমি গল্প সংকলন কিছু কথা পাতিম নে কি কোৱা সুজিতা নিশ্চয় অহা ৰবিবাৰে আন এখন গল্প সংকলনৰ বিষয়ে কিছু কথা জানিব পাৰিব কিন্তু তেতিয়ালৈকে অপেক্ষা কৰক আৰু শুনি থাকক গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ FM শুনক লাইভ বনাওক শুভৰাত্ৰি